ৱাল গাঁথনি কৰাৰ আগত এই 5টা পইণ্ট আপোনালোকে মনত ৰাখিব। 1 নম্বৰ যিটো পইণ্ট হ'ল এইটো হ'ল আপোনালোকে যিটো ইটা ইউজ কৰিব, ইটাটো আপোনালোকে 24 ঘণ্টা আগৰ পৰা তিয়াই ৰাখিব লাগিব প্ৰপাৰলি, যাতে ই পানী খাই লয় আৰু মছলাৰ পৰা যাতে এক্সট্ৰা পানী ই নাখায়। 2 নম্বৰ যিটো পইণ্ট হ'ল তাত ছাৰফেচটো ক্লিন কৰিব লাগিব, প্ৰপাৰলি ক্লিন কৰিব, তাত যাতে কোনো ধৰণৰ লেতেৰা নাথাকে, আপ ডাউন যাতে নাথাকে, আৰু তলত এটা লেয়াৰৰ মছলা লেয়াৰ মাৰি কিনে তাৰ ওপৰত আপোনালোকে ইটাটো জইন কৰাব। তাৰপিছত যিটো 3 নম্বৰ যিটো ৰুল হ'ল, য'ত পোষ্টৰ লগত যিটো জইন হ'ব, ইটা গাঁথনি গৈ পোষ্টৰ লগত জইন হ'ব, এই পোষ্টটো আপোনালোকে প্ৰপাৰলি হেকিং কৰিব লাগিব। কিমান হেকিং কৰিব? 1 স্কোৱাৰ ফিট এৰিয়াত আপোনালোকে 15 to 20 বা তাত মাৰিব লাগিব, যাতে ছাৰফেচটো পুৰা খৰটা হৈ যায় আৰু যাতে প্ৰপাৰলি জইন হৈ যায়। 4 নম্বৰ যিটো পইণ্ট হ'ল বালি আৰু চিমেণ্টৰ প্ৰপৰ্চনটো প্ৰপাৰলি ইউজ কৰিব লাগিব। বালিটো কিন্তু চফা হ'ব লাগিব, চিমেণ্টটো নতুন হ'ব লাগিব, তাৰ প্ৰপৰ্চনটো হ'ব 1:4 ৰেচিঅ'। আৰু 5 নম্বৰ যিটো পইণ্ট হ'ব এইটো হ'ব আপোনালোকৰ কিউৰিং, আৰু পানী তাত 7 to 10 days আপোনালোকে প্ৰপাৰলি কিউৰিং কৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে